যদি আপোনাৰ ফেসবুক পেজত এনেকুৱা ধৰণৰ ইয়েলো চিহ্ন নাইবা তাত লেখা আছে ইয়োৰ কন্টেন্ট ইজ নট আৰ্নিং মানি, তেনেতে এইটো ভিডিঅ' আপুনি সম্পূৰ্ণ চাব, কাৰণ এইটো ভিডিঅ'ত এইটো য'ত জনাই দিম আপুনি কেনেকৈ এইটো প্ৰব্লেম ঠিক কৰিব পাৰিব মাত্ৰ 2 মিনিটত। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰব্লেমটো সলভ কৰাৰ কাৰণে সৰ্বপ্ৰথমে আপুনি আপোনাৰ ফেসবুক প্ৰফাইলৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰফেশনাল ড্যাশবোৰ্ডৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কন্টেন্টৰ ওপৰত যাব। যোৱাৰ পিছত আপুনি তাত দেখা পাব অলপমান স্ক্ৰল কৰিলে মনিটাইজেশ্যন লিমিটেড, তাৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মোৰ ডিটেইলছ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ ভিউ পোষ্টৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত দেখা পাব 3 ডট, তাৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ ডিলিটৰ ওপৰত ক্লিক কৰি আপুনি আপোনাৰ ফেসবুক প্ৰফাইলৰ পৰা সেইটো পোষ্ট ডিলিট কৰি দিব। ডিলিট কৰাৰ পিছত অলপমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি বেক কৰি আকৌ চাব কোনো ধৰণৰ মনিটাইজেশ্যন লিমিটেড অপশ্যন আহিছে নেকি। যদি আহিছে এনেকৈ আপুনি ডিলিট কৰি দিব। ডিলিট কৰাৰ পিছত আপুনি আকৌ বেক আহিব। বেক অহাৰ পিছত আপুনি আকৌ প্ৰফেশনাল ড্যাশবোৰ্ডৰ ওপৰত ক্লিক কৰি উইকলি চেলেঞ্জৰ ওপৰত ক্লিক কৰি অলপমান স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপুনি চাব মনিটাইজেশ্যন অপশ্যনত আহি গৈছে ইয়োৰ প্ৰফাইল ইজ আৰ্নিং। আৰু নেক্সট ভিডিঅ' কোনটো টপিকত লাগে সকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, মই অতি সোনকালে লৈ আহিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনাৰ প্ৰব্লেম ঠিক হ'ল নে নাই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এইটো চেনেল বনোৱা হৈছে নতুন নতুন ক্ৰিয়েটৰ সকলৰ উপকাৰৰ কাৰণে।